ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল যেতিয়া অৰুণাচলত ধাৰাসাৰ বৃষ্টিপাত হয় তেতিয়াই নিপকৈ পানী এৰি দিয়ে যাৰ ফলত আচলতে উত্তৰ অসমৰ যিসমূহ নৈ উপনৈ আছে সেই নৈ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পায় পুনৰ এইবাৰ নিপকৈ পানী এৰি দিছে পৰিস্থিতি কেনেধৰণৰ পানী বাঢ়ি আহিছে নেকি পাৰ্থ চাওক ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিছে লখিমপুৰ কিছু কাৰিকৰী বিজুতি হৈছে আমি পুনৰ সংযোগ স্থাপন কৰিম নীলৰ সৈতে আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ আৰু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ ফেনে ফুটুকাৰে এনেধৰণে বাঢ়িছে পানী কাৰণ হৈছে যে নিপকোৱে ৰঙা নদীত জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে চুবুৰীয়া ৰাজ্য অৰুণাচলত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত আছে আমি পুনৰ সংযুক্ত হৈছোঁ নীলপৱনৰ সৈতে নীল পুনৰ আপোনাৰ কাষলৈ গৈছোঁ পাৰ্থ চাওক যে চুবুৰীয়া ৰাজ্য অৰুণাচল অসমত বৰষুণ অব্যাহত আছে বৰষুণ অব্যাহত থকাৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বা নেপৰ যি নদী বান্ধ আছে সেই নদী বান্ধতো বৃষ্টিত পানী ভৰি পৰিছে আৰু তাৰ বাবেই ৰঙা নদীত যি নেপৰ জলবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পৰ পানী ভাগ এৰি দিয়া হৈছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে আৰু লখিমপুৰ জিলা প্ৰশাসনলৈও অৰুণাচলৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু বিয়লি ৩ পৰ্যায় পৰ্যন্ত ১৫০০ মিলিমিটাৰ পানী ইতিমধ্যেই ৰঙা নদীত এৰিছে বুলি জানিব পৰা গৈছে সেইদৰে ডিক্ৰং নদীৰ ওপৰত থকা পাৰে জলবিদ্যুৎ প্ৰকল্পৰ পৰাও পানী এৰি দিয়া হৈছে কাৰণ জলবিদ্যুৎ প্ৰকল্পসমূহৰ পানী উভয় নদী হৈ পৰিছে যদিহে আমি চাওঁ যে ইয়াতকৈও যদি বতৰ অধিক ভয়াৱহ হৈ থাকে বতৰ যদি বৰষুণ অব্যাহত থাকে তেতিয়াহ'লে কিন্তু ইয়াতকৈও বেছি পানী হয়তো নদীপাৰসমূহৰ পৰা এৰি দিবলগীয়া হ'ব পাৰে কাৰণ বহন ক্ষমতা যিমান থাকে তাতকৈ অধিক যদি পানী বৃদ্ধি পায় তেতিয়াহ'লে সেই পানী ভাগ এৰি দিয়া হয় আৰু সেই পানী ভাগ নামনি অঞ্চললৈ আহি ৰঙা নদীয়ে হওক বা ডিক্ৰঙে হয় ৰঙা নদী ডিক্ৰং সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি কৰিব পাৰে আৰু কালিও আমি দেখা পাইছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বৰষুণৰ ফলতেই শিল খহি এজন লোকৰ মৃত্যু হৈছে আৰু সেইকাৰণে লখিমপুৰ জিলা প্ৰশাসনে কিন্তু কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰেমণ্ডৰ কাৰণে যদি কোনো ধৰণৰ ব্যাঘাত সৃষ্টি হয় তাৰ বাবে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে বতাহ বৰষুণ অহাৰ লগে লগে যাতে ঘৰৰ পৰা বিনা কাৰণত কোনো ব্যক্তি ওলাই নাহে তাৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে বহু ঠাইত গছ উঘালি বিদ্যুৎৰ খুঁটা ছিগিছে বা বিদ্যুৎৰ পৰিবাহী তাঁৰ ছিগিছে গতিকে সেই ক্ষেত্ৰত বিদ্যুতো কিছু পৰিমাণে ব্যাহত হ'ব পাৰে লগতে বহুকেইটা সতৰ্কমূলক ব্যৱস্থা ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে ৰাইজৰ বাবে প্ৰেৰণ কৰিছে আৰু আমি কৈছোঁ যে বতৰ ইয়াতো খুবেই বেয়া বৰষুণ অব্যাহত আছে ধাৰাসাৰ বৰষুণ অব্যাহত আছে হয়তো কাইলৈ ভাগত লখিমপুৰৰ ৰঙা নদীয়ে হওক ডিক্ৰঙেই হওক বা সোৱণশিৰিয়ে হওক হয়তো কিছু পৰিমাণে জলপৃষ্ঠ বৃদ্ধি পাব পাৰে পাৰ্থ নীল আমি সেই দৃশ্য দেখুৱাই গৈছোঁ দৰ্শকক যিহেতু কেনেধৰণে ফেনে ফুটুকাৰে বাঢ়ি আহিছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণে সমগ্ৰ বিষয়টোক লৈ হস্তম হোৱা হৈছে নীল কাৰণ প্ৰশাসনক ইতিমধ্যে কাৰখান নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে যাতে এই সময়ছোৱাত সকলো হস্তম হৈ থাকে প্ৰশাসন কেনেধৰণে সাজু হৈ আছে পাৰ্থ মই যদি ক'ব বিচাৰোঁ যে আজিৰ বিয়লি ভাগলৈ নেপকো জলবিদ্যুৎ প্ৰকল্পৰ পৰা ১৫০০ মিলিমিটাৰ পানী এৰি দিয়া হৈছে ১৫০০ মিলিমিটাৰ পানীয়ে নামনি অংশত কোনো ধৰণৰ ক্ষতিসাধন কৰিব নোৱাৰে আৰু নামনি অংশত যদি চাই যে লখিমপুৰৰ মাজেৰে বৈ যোৱা ৰঙা নদীৰ দুয়োপাৰে মথাউৰি ইতিমধ্যে নিৰ্মাণ কৰা হৈছে গতিকে ১৫০০ মিলিমিটাৰ পানী যদি কাইলৈ পুৱাৰ ভাগত ইয়াত আহি পায় তেতিয়াহ'লে কিন্তু সেয়া কোনো ক্ষতিসাধন কৰিব নোৱাৰে যদি ৩০০০ৰ পৰা অতিৰিক্ত পানী এৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু নামনি অংশত বিস্তৰ ক্ষতিসাধন কৰিব আৰু লখিমপুৰ জিলা প্ৰশাসনে লখিমপুৰৰ সকলো মহকুমালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে যাতে নৈ কাষৰীয়া অঞ্চলসমূহত ৰাইজ সতৰ্ক হৈ থাকে পানী যিকোনো সময়ত বাঢ়িব পাৰে কাৰণ লখিমপুৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত অৰুণাচলত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিলে যিকোনো মুহূৰ্তত খৰস্ৰোতা নদীসমূহ বাঢ়িব পাৰে গতিকে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ এইবাবেই নিৰ্দেশ দিয়া হৈছে যে ঘূৰ্ণী বতাহৰ সময়ছোৱাত যাতে বাহিৰলৈ বিনা কাৰণত কোনো ব্যক্তি ওলাই নাহে বা বিদ্যুৎ পৰিবাহী তাৰ খুঁটা যদি ক'ৰবাত পৰি থাকে সেই খুঁটা স্পৰ্শ নকৰি লগে লগে যাতে বিদ্যুৎ বিভাগক খবৰ দিয়া হয় বা জিলা প্ৰশাসনক খবৰ দিয়া হয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সকলোকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ